এই খণ্ডটোত আমি মিশ্ৰণৰ উপাদানবোৰৰ পৃথকীকৰণৰ পদ্ধতিবিলাক পঢ়িম, separating the components of a mixture। মানে মনত ৰাখিবা, প্ৰকৃতিত পোৱা প্ৰায়বিলাক পদাৰ্থ আচলতে কি নহয় জানানে? বিশুদ্ধ নহয়। আচলতে সেইবিলাক কি পদাৰ্থ? মিশ্ৰ পদাৰ্থ। এতিয়া মনত ৰাখিবা, বিশুদ্ধ পদাৰ্থ মানে এক ধৰণৰ কণাৰ দ্বাৰা গঠিত হ'ব লাগিব। যেনে মই ধৰি ল'লো A বুলি ধৰিলো, A নামৰ কণা, A নামৰ কণা, A নামৰ কণা, চববিলাক এটা টাইপৰ কণাই থাকিব। বহুত কণা থাকিব, কিন্তু গোটেইকেইটা টাইপটো একেই থাকিব, তাক আমি বিশুদ্ধ পদাৰ্থ বুলি কওঁ। আৰু মিশ্ৰ পদাৰ্থ মানে তোমালোকে জানাই যে দুই বা ততোধিক যদি বেলেগ বেলেগ বস্তু যদি মিক্স হৈ থাকে, তাক মিশ্ৰ পদাৰ্থ বুলি কওঁ আমি। ঠিক আছে, এতিয়া মনত ৰাখিবা, এই মিশ্ৰ পদাৰ্থটোত দুটা বেলেগ বেলেগ টাইপৰ উপাদান আছেনে নাই? দুটা বেলেগ বেলেগ টাইপৰ কণাৰ দ্বাৰা গঠিত। এতিয়া আমি ধৰি লৈছোঁ, কেতিয়াবা আমি কি কৰিব বিচাৰোঁ, এই মিশ্ৰ পদাৰ্থটোত যি দুটা A আৰু B নামৰ ধৰি লৈছোঁ, আৰু A আৰু B নামৰ যি দুটা পদাৰ্থ মিক্স হৈ আছে, সেই দুটা পদাৰ্থক আমি কি কৰিব লাগে? ছেপাৰেট কৰিব লাগে, B এক্সট্ৰা A এক্সট্ৰা। ঠিক আছে, চ' সেইটোক আমি পৃথকীকৰণ পদ্ধতি বুলি কওঁ। এতিয়া পৃথক কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি বিজ্ঞানীসকলে আমাক কৈ থৈ গৈছে। তো সেইবিলাকৰ বিষয়ে এতিয়া আমি পঢ়িব লাগিব। আৰু মনত ৰাখিবা, মিশ্ৰ পদাৰ্থ বহুত আছে, ঠিক সেইদৰে পৃথকীকৰণৰ পদ্ধতিও কি আছে? বহুত আছে। এটা পদ্ধতি দি আমি সকলোবিলাক মিশ্ৰ পদাৰ্থক পৃথক কৰিব নোৱাৰোঁ। তো বেলেগ বেলেগ পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগিব। তো এতিয়া তোমালোকে চোৱা, প্ৰথমতে আমি বাষ্পীভৱন, ইভাপৰেশ্যন, এই টেকনিকটো আমি ইউজ কৰিম। ঠিক আছে, পৃথকীকৰণ পদ্ধতি এইটো এটা। যেনে চিয়াহীত কি থাকে? পানী আৰু ৰঞ্জক পদাৰ্থ কিছুমান থাকে। সেই ৰঞ্জক পদাৰ্থ আৰু পানী মিক্স কৰিলে আমি চিয়াহী পাওঁ। ঠিক আছে, চিয়াহীত এই দুটা বস্তু মিক্স থাকে। তোমালোকে কি কৰা, এটা বিকাৰ লোৱা, বিকাৰত আধা পানী লোৱা, সেই হৈ গ'ল। আৰু কি কৰা, এখন তোমালোকে ৱাটছ গ্লাছ এখন ওপৰত দি দিয়া। তো সেইখন এখন গ্লাছৰ মানে প্লেট হয়, তাতে তোমালোকৰ কেইটোপালমান চিয়াহী দি দিয়া। ঠিক আছে, এতিয়া তোমালোকে বাৰ্ণাৰটো লগাই দিয়া, দি পূৰা হিট কৰি দিয়া। ঠিক আছে, বাৰ্ণাৰটো দি কেনে এতিয়া হিট কৰি দিয়া। হিট কৰি দিলে পানীখিনি বইলিং হ'ব। এতিয়া এই চিয়াহীখিনিত আমি ডাইৰেক্টলি হিট কৰা নাই, আমি কি কৰিছোঁ, পানীখিনি যেতিয়া গৰম কৰিম, তেতিয়া ইয়াৰ পৰা বইলিং বাষ্প কিছুমান ওলাই প্লেটখনত লাগিব, আৰু প্লেটখনো গৰম হ'ব কিছু পৰিমাণে। আৰু প্লেটখনৰ পৰা কি হ'ব, তোমালোকৰ বাষ্পীভৱন হোৱা আৰম্ভ হ'ব। কাৰণ আমি জানো চিয়াহীত দুটা বস্তু থাকে, পানী আৰু কি? ৰঞ্জক পদাৰ্থ। তো পানীখিনি বাষ্প হৈ উৰি যাব, উৰি গ'লে তলত কি ৰৈ যাব? অকল চিয়াহীত থকা কি ৰৈ যাব? অনলি ৰঞ্জক পদাৰ্থখিনি ইয়াতে প্লেটখনত ৰৈ যাব, আৰু পানীখিনি ভাৱ হৈ উৰি গুচি যাব। তো এতিয়া কোৱা, আমি দুটা বস্তুক ছেপাৰেট কৰিলোঁ নাই? চিয়াহীত থকা পানীখিনিক আমি কি কৰিলোঁ? ছেপাৰেট কৰি দিলোঁ, ভাৱ হৈ উৰি গুচি গ'ল, আৰু ৰৈ গ'ল কি? অনলি ৰঞ্জক পদাৰ্থখিনি, চিয়াহীত থকা ৰঞ্জক পদাৰ্থখিনি তাতে ৰৈ গ'ল। ঠিক আছে, ৰঞ্জক পদাৰ্থ মানে দুই বা ততোধিক যদি ৰং মানে ইয়াতে থাকে, তাৰমানে হৈ গ'ল, ক্ৰিষ্টেলাইজেশ্যন বুলি কয়। এতিয়া তোমালোকে কি কৰা, কপাৰ ছালফেট 5 গ্ৰামমান লোৱা। ঠিক আছে, লৈ পানীত তোমালোকে মিক্স কৰি এটা চলিউশ্যন বনোৱা, সেইটো কপাৰ ছালফেট চলিউশ্যন বুলি ক'ম। ঠিক আছে, এতিয়া কপাৰ ছালফেট চলিউশ্যনটো কি কৰা, বাৰ্ণাৰত লগাই দিয়া তলৰ ভালদৰে। তাৰমানে মই এনে জাষ্ট এইটো বুজাবৰ কাৰণে আঁকিছোঁ, এনেকুৱাকৈ নহয়। ইয়াতে তোমালোকৰ বিকাৰটো এনেকৈ ওলমি নাথাকে। ঠিক আছে, ইয়াতে এখন বাৰ্ণাৰৰ তোমালোকৰ ওপৰত ঠিক আছে ষ্টেণ্ড এটা লাগিব বিকাৰটো থ'বৰ কাৰণে। তো এতিয়া তোমালোকে মনত ৰাখিবা, ইয়াতে কি কৰোঁ আমি, কপাৰ ছালফেট এইখিনি বস্তু, ইয়াত যিটো কপাৰ ছালফেট আছে পানীখিনিত মিক্স হৈ কেনে, সেইটো অশুদ্ধি কপাৰ ছালফেট। ঠিক আছে, এতিয়া আমি বিশুদ্ধ কপাৰ ছালফেট পাব লাগে। এতিয়া পানীখিনি হিট কৰোঁতে কি কৰি দিয়া, আধা কৰি দিয়া। ঠিক আছে, হিট কৰি তাৰমানে তোমালোকৰ পানীৰ পৰিমাণটো কমাই দিয়া। দিলে কি কৰি দিয়া, তাৰপিছত এখন ফিল্টাৰ পেপাৰেৰে মেৰাই কেনে এই যিটো বিকাৰ আছে এইটো তোমালোকে ঠাণ্ডা হ'বলৈ দিয়া। দিলে গম পাবা এদিনৰ পিছত যে তলত কিছুমান ক্ৰিষ্টেল, কিছুমান ক্ৰিষ্টেল ফৰ্মেশ্যন হ'ব, বিশুদ্ধ কপাৰ ছালফেটৰ ক্ৰিষ্টেল কিছুমান ফৰ্মেশ্যন হ'ব, আৰু ইয়াত যিখিনি কপাৰ ছালফেট থাকিব সেইখিনি পূৰা বিশুদ্ধ ৰূপত পোৱা যাব। এতিয়া মনত ৰাখিবা, স্ফটিকৰণ এনে এক পদ্ধতি যাৰ সহায়ত দ্ৰৱ এটাৰ পৰা দ্ৰাব্য পদাৰ্থটো বিশুদ্ধ গোটা স্ফটিক ৰূপত পাব পাৰি। ঠিক আছে, যেনে সাগৰৰ পানীৰ পৰা পোৱা নিমখ বিশুদ্ধকৰণত এই পদ্ধতিটো ব্যৱহাৰ কৰা হয়। অশুদ্ধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত এই পদ্ধতিটো ব্যৱহাৰ কৰা হয়। ৰঞ্জক, সাধাৰণতে ৰঞ্জক দুই বা ততোধিক ৰঙৰ মিশ্ৰণ হয়, একচুৱেলি ৰঞ্জক। আৰু বৰ্ণলেখনৰ দ্বাৰা কলা চিয়াহীৰ ৰঞ্জক পৃথকীকৰণ। এতিয়া আমি এখন ফিল্টাৰ পেপাৰৰ কাগজৰ টুকুৰা এটা ল'লোঁ, তাতে এটা বেছ লাইন দি দিলোঁ, তাতে এটা চিয়াহীৰ ফোট দি দিলোঁ। ঠিক আছে, আৰু এটা বিকাৰত পানী অলপ লৈ ল'লোঁ,
তাতে আমি সেই যিটো ফিল্টাৰ পেপাৰৰ যি কাগজৰ টুকুৰা আছে য'ত আমি চিয়াহীৰ ফোটটো দিছোঁ সেইটো আমি এনেদৰে ডুবাব লাগিব যাতে ফোটটো পানীত ডুব নাযায়। তেতিয়াহ'লে কি হ'ব জানানে, সেই যিটো চিয়াহীত তোমালোকৰ এটা কালাৰে নাথাকে, তোমালোকে জানা চিয়াহীৰ এটা কালাৰে নাথাকে, সেই কালাৰটো কি হ'ব পানীৰ লগত সেই তোমালোকৰ ওপৰলৈ উঠি আহি থাকিব আৰু বেলেগ বেলেগ কালাৰলৈ তোমালোকৰ সেই হৈ যাব, ছেপাৰেট হৈ যাব। তাত যিকেইটা কালাৰ আছে সেই কালাৰকেইটা তোমালোকৰ ছেপাৰেট হৈ যাব। ইয়াক বৰ্ণলেখন পদ্ধতি বুলি কোৱা হয়। বৰ্ণলেখনৰ দ্বাৰা ক'লা চিয়াহীৰ ৰঞ্জক পৃথকীকৰণ। ক'লা চিয়াহীত যিগিলা ৰঞ্জক পদাৰ্থ আছে বেলেগ বেলেগ টাইপৰ সেইগিলা ছেপাৰেট হৈ যাব আৰু ওপৰলৈকে উঠি যাই থাকিব। হৈ গ'ল, আমি এনেকৈ চাব পাৰোঁ।